তো নমস্কাৰ সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম DME নন টেকনিকেলৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ 20টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তো বলক আমি কুৱেশ্যনসমূহ ডিছকাছ কৰোঁ। তো আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হ'ল দি গ্ৰেট বাথ ৱাজ ফাউণ্ড এট হুইচ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন চাইট। ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ গ্ৰেট বাথ ক'ত পোৱা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহেঞ্জোদাৰো, অপশ্যন বি হৰপ্পা, অপশ্যন চি লোথাল, অপশ্যন ডি কালিবাংগান। তো এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহেঞ্জোদাৰো। কুৱেশ্যন নম্বৰ 2, হু কম্প'জড দ্য তামিল এপিক শিলাপাট্টিকাৰাম? তামিলৰ এপিক শিলাপাট্টিকাৰাম কোনে ৰচনা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। ইলাংগু আদিকাল, অপশ্যন বি থিৰুবল্লুৱাৰ, অপশ্যন চি কাম্বান, অপশ্যন ডি চেকিজাৰ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ইলাংগু এডিকাল। কুৱেশ্যন নম্বৰ 3, হুইচ গুপ্তা ৰুলাৰ ৱাজ কল্ড দ্য নেপোলিয়ন অফ ইণ্ডিয়া? কোনজন গুপ্তা শাসকক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ সমুদ্ৰগুপ্ত, অপশ্যন বি চন্দ্ৰগুপ্ত, অপশ্যন চি স্কন্দগুপ্ত, অপশ্যন ডি কুমাৰগুপ্ত। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 4, হুইচ চুলতান অফ দিল্লী এষ্টাব্লিছ দ্য চিটি অফ আগ্ৰা? দিল্লীৰ কোনজন চুলতানে আগ্ৰা চিটিখন প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি বলবন, অপশ্যন চি সিকান্দাৰ লোডি, অপশ্যন ডি ফিৰোজ শ্বাহ তুঘলক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সিকান্দাৰ লোডি। কুৱেশ্যন নম্বৰ 5, হু ডিফিটেড পৃথ্বীৰাজ চৌহান ইন দ্য ছেকেণ্ড বেটল অফ টৰাইন? টৰাইনৰ দ্বিতীয় যুদ্ধত পৃথ্বীৰাজ চৌহানক কোনে পৰাস্ত কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ মহম্মদ অফ গজনী, অপশ্যন বি মহম্মদ ঘুৰি, অপশ্যন চি তাইমুৰ, অপশ্যন ডি কুতুবুদ্দিন আইবাক। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি মহম্মদ ঘুৰি। কুৱেশ্যন নম্বৰ 6, হু এষ্টাব্লিছ দ্য ইণ্ডিয়ান হোম ৰুল লীগ ইন 1916? 1916 চনত ইণ্ডিয়ান হোম ৰুল লীগ কোনে আৰম্ভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ এনি বেচাণ্ট এণ্ড তিলক, অপশ্যন বি মহাত্মা গান্ধী, অপশ্যন চি সুভাষ চন্দ্ৰ বোস, অপশ্যন ডি গোপাল কৃষ্ণ গোখলে। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ এনি বেচাণ্ট এণ্ড তিলক। কুৱেশ্যন নম্বৰ 7, হুৱেন ৱাজ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া এডপ্টেড? ভাৰতৰ সংবিধানখন কেতিয়া তুলি লোৱা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ জানুৱাৰী 26, 1949, অপশ্যন বি নৱেম্বৰ 26, 1949, অপশ্যন চি জানুৱাৰী 26, 1950, এণ্ড অপশ্যন ডি আগষ্ট 15, 1947। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি নৱেম্বৰ 26, 1949। কুৱেশ্যন নম্বৰ 8, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বিকাম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? কোনজন ভাৰতীয় ব্যক্তি স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি চন্দ্ৰশেখৰ ৰাজাগোপালচাৰী, অপশ্যন চি জৱাহৰলাল নেহৰু, অপশ্যন ডি বল্লভ ভাই পেটেল। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চন্দ্ৰশেখৰ ৰাজাগোপালচাৰী। কুৱেশ্যন নম্বৰ 9, হুইচ কমিটি ৰিকমেণ্ডেড দ্য এষ্টাব্লিছমেণ্ট অফ পঞ্চায়তী ৰাজ ইন ইণ্ডিয়া? কোনখন কমিটিৰ অনুমোদন মতে ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ প্ৰচলন কৰা হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বলৱন্ত ৰায় মেহতা কমিটি, অপশ্যন বি চৰকাৰীয়া কমিশ্যন, অপশ্যন চি চাইমন কমিশ্যন, এণ্ড অপশ্যন ডি অশোক মেহতা কমিটি। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বলৱন্ত ৰায় মেহতা কমিটি। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য মাৰাঠা এম্পায়াৰ? তো মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনসমূহ দিয়া আছে। শিৱাজী মহাৰাজ,
অপশ্যন বি মহাৰাজা স্কিন্দিয়া, অপশ্যন চি বাজিৰাও, অপশ্যন ডি সম্ভাজী মহাৰাজ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ শিৱাজী মহাৰাজ। Question number 11. The famous Battle of Panipat in 1526 was fought between পানিপথৰ প্ৰথম যুদ্ধ 1526 চনত কাৰ কাৰ মাজত হৈছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ বাবৰ এণ্ড ৰাণাসাংগা, অপশ্যন বি আকবৰ এণ্ড হিমু, অপশ্যন চি বাবৰ এণ্ড ইব্ৰাহিম লোডি, অপশ্যন ডি ঔৰংজেব এণ্ড দাৰা শিকোহ। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি বাবৰ এণ্ড ইব্ৰাহিম লোডি। Question number 12. Who was the last Governor General of Independent India? স্বাধীন ভাৰতৰ একেবাৰে শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ লৰ্ড মাউণ্টবেটেন, অপশ্যন বি চন্দ্ৰশেখৰ ৰাজাগোপালচাৰী, অপশ্যন চি ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি জৱাহৰলাল নেহৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি চন্দ্ৰশেখৰ ৰাজাগোপালচাৰী। Question number 13. Who was the leader of the revolt of 1857 in Lucknow? 1857 চনত লক্ষ্ণৌত হোৱা বিদ্ৰোহৰ নেতৃত্ব কোনে লৈছিল? অপশ্যনসমূহ দিয়া আছে। ৰাণী লক্ষ্মীবাই, অপশ্যন বি বেগম হজৰত মহল, অপশ্যন চি নানা চাহিব, অপশ্যন ডি মংগল পাণ্ডে। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি বেগম হজৰত মহল। Question number 14. Who was the founder of the Delhi Sultanate? দিল্লী চুলতানেটৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ইলতুৎমিছ, অপশ্যন বি কুতুবুদ্দিন আইবাক, অপশ্যন চি মোহাম্মদ ঘুৰি, অপশ্যন ডি বলৱান। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি কুতুবুদ্দিন আইবাক। Question number 15. In which year did India gain independence from British rule? কোন চনত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল বা ভাৰতে স্বাধীনতা লাভ কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ 1947, অপশ্যন বি 1945, অপশ্যন চি 1950 এণ্ড অপশ্যন ডি 1946। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1947। Question number 16. Which Indian ruler was known as the Napoleon of India? ভাৰতৰ নেপোলিয়ন বুলি কোনজন শাসকক জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ অশোকা, অপশ্যন বি সমুদ্ৰগুপ্ত, অপশ্যন চি মহাৰাণা প্ৰতাপ, অপশ্যন ডি শ্বেৰশ্বাহ ছুৰী। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। Question number 17. Which of the following was the capital of the Gupta Empire? গুপ্তা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? মোৰ ভুল হৈছে। গুপ্তা সাম্ৰাজ্যৰ ৰাজধানী কি আছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ পাটলিপুত্ৰ, অপশ্যন বি মথুৰা, অপশ্যন চি উজ্জয়িন, অপশ্যন ডি কনৌজ। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ পাটলিপুত্ৰ। Question number 18. Who established the Indian National Army? ইণ্ডিয়ান নেশ্যনেল আৰ্মি কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ সুভাষ চন্দ্ৰ বোস, অপশ্যন বি লালা লাজপত ৰায়, অপশ্যন চি ভগত সিং, অপশ্যন ডি জৱাহৰলাল নেহৰু। তো ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বোস। Question number 19. Which of the following Mughal emperors was known for his religious intolerance? কোনজন মোগল শাসকক তেওঁৰ ধৰ্মীয় অসহিষ্ণুতাৰ কাৰণে জনা যায়? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ আকবৰ, অপশ্যন বি জাহাংগীৰ, অপশ্যন চি ঔৰংজেব এণ্ড অপশ্যন ডি শ্বাহজাহান। ইয়াতে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি ঔৰংজেব। Question number 20 আৰু এইটো ভিডিঅ'ৰ একেবাৰে শেষৰটো প্ৰশ্ন। Which Veda is known as the Book of Sons? অপশ্যনসমূহ দিয়া আছে। অপশ্যন এ ঋগ বেদা, অপশ্যন বি যজুৰ বেদা, অপশ্যন চি সাম বেদা এণ্ড অপশ্যন ডি অথৰ্ব বেদা। এটা কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি সাম বেদা। সাম বেদাক বুক অফ চান্স বুলিও জনা যায়। তো আজিলৈ ইমানেই আছিল। আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে বা অলপ উপকৃত হোৱা বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'সমূহত লাইক, কমেণ্ট আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।